চেংহাৰ মাছদিয়া গাঁও পঞ্চায়তত জালিয়াতিৰে নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে জিলা আয়ুক্ত জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছদিয়া গাঁও পঞ্চায়তত ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগৰ চকুত ধুলি দি ভোটাৰ তালিকাত জালিয়াতি কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে। সদ্য পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা মাছদিয়া গাঁও পঞ্চায়তৰ 6 নং গাদেখালী পাম ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্যা ৰচুনাৰ আহমেদৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। উল্লেখযোগ্য যে ভাৰতীয় সংবিধানক অমান্য কৰি দুটাকৈ ভিন্ন স্থানত ভোটাধিকাৰ থকা ৰচুনাৰ আহমেদে কেনেকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল এই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত 98 নং মাছদিয়া গাঁও পঞ্চায়তৰ অধীনস্থ 6 নং গাদেখালীপাম গাঁৱত ক্ৰমিক নং 399 ঘৰ নং 85ত ভোটাধিকাৰ থকাৰ সমান্তৰালকৈ নলবাৰী জিলাৰ অন্তৰ্গত 28 নং কাঠবাৰী বৰথাপ গাঁও পঞ্চায়তৰ অধীনস্থ 3 নং ৱাৰ্ডৰ 3 নং বৰথাপ খলিখাপাৰ গাঁৱত ক্ৰমিক নং 19 আৰু ঘৰৰ নং 3ত ৰচুনাৰ আহমেদৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে। 98 নং মাছদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মাছদিয়া গাদিচালি 6 নং ৱাৰ্ডৰ ৰচুনাৰা আহমেদ দুৰ্নীতি কৰি তেওঁ নিৰ্বাচন কৰিছে। দুৰ্নীতিৰ কাৰণ হ'ল সিহঁতে 2 জাগাত ভোট আছে। সিহঁতৰ এটা আছে গাদিচালি 6 নং ৱাৰ্ডত আৰু এটা আছে বৰধাপত। এই 2 জাগাত ভোট থকাতে কেনেকৈ নিৰ্বাচন কৰিব কৰে সেইটো আমাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা মই বিশেষ আশা আহ্বান কৰিছোঁ, যাতে তাৰ উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা ল'ব বুলি মোৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। ইয়াৰ উপৰি ৰচুনাৰা আহমেদৰ ঘৰত চেনেটেৰী টয়লেট নথকা বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে। কিন্তু ৰহস্যজনকভাৱে 2 দিনৰ ভিতৰত ৰচুনাৰা আহমেদৰ ঘৰত এটা টয়লেটৰ বেৰ পকীকৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ৰচুনাৰা আহমেদে পিতৃগৃহত থাকি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল। ৰচুনাৰা আহমেদৰ পিতৃগৃহত ভোটাধিকাৰ থকাৰ উপৰিও নলবাৰী জিলাৰ ছবিগৃহতো ভোটাধিকাৰ থকা বুলি অভিযোগ উত্থাপন হৈছে। ৰচুনাৰা আহমেদৰ বিৰুদ্ধে কেতবোৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যেই বৰপেটা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰিছে গাদেখালীপাম গাঁৱৰ এগৰাকী মহিলাই। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগলৈ আহ্বান জনাইছে অভিযোগকাৰীয়ে। মোকালমৰাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ এই 98 নম্বৰ মাছদিয়া জিপিৰ 6 নম্বৰ ৱাৰ্ডৰ গাদেখালী পাম নামৰ যিটো ৱাৰ্ড, এই ৱাৰ্ডত ৰচুনাৰা আহমেদ নামৰ প্ৰাৰ্থীজন জালিয়াতিৰে ভোটত অৱতীৰ্ণ হৈছে। তেওঁৰ 2 জাগাত ভোট থকাৰ পিছতো তেওঁ এই নিৰ্বাচনত ভুৱা নথি দি তেওঁ কি কৰিছে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু তেওঁ কি কৰিছে গাদেখালী পামত তেওঁৰ ভোট আছে আৰু সেইফালে নলবাৰী জিলাতো তেওঁৰ ভোট আছে। গতিকে এজন প্ৰাৰ্থী 2 জাগাত ভোট কেনেকৈ থাকিব পাৰে? এই সম্পৰ্কে আমি নিৰ্বাচন আয়োগক এই সম্পৰ্কে তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। লগতে তেওঁলোকৰ ঘৰত চেনিটাৰী ব্যৱস্থাও নাছিলে। আজি যোৱা ৰাতি তেওঁলোকৰ ঘৰত কি কৰিছে মিস্ত্ৰী আনি এটা ৰাতিৰ ভিতৰত এটা লেট্ৰিনৰ ৱালটো তেওঁলোকে পকা কৰিছে। ইমান দিন তেওঁলোকে লেট্ৰিন নাছিলে, কেঁচা লেট্ৰিন আছিল, টিঙৰ বেৰা। আমি এই সম্পৰ্কে তেওঁলোকক কোৱাৰ কাৰণে আমাৰ লগত তেওঁলোকে কি কৰিছে কাজিয়াত লিপ্ত হৈছে। যিয়ে নহওক সেই গতিকে আমি সেইকাৰণে এই নিউজৰ আশ্ৰয় লৈছোঁ। আৰু কথা হ'ল তেওঁলোকৰ ঘৰত বাল্য বিবাহও আছে। সেই প্ৰাৰ্থীজনৰ ভাই বাল্য বিবাহৰ লগত জড়িত। গতিকে এই সম্পৰ্কেও মই গাঁওবুঢ়া ছাৰকো জনাইছোঁ। গতিকে এই সম্পৰ্কে এটা তদন্ত হ'ব লাগে। আৰু প্ৰাৰ্থীজন নিজেও এটা কেছৰ লগত জড়িত হৈ আছে। গতিকে এই সম্পৰ্কে এটা উচিত তদন্ত কৰি এই প্ৰাৰ্থীজনৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ। এই সম্পৰ্কে DC অফিচতো দিয়া গৈছে আৰু আমাৰ মাছদিয়া আৰক্ষী চকীতো দিয়া গৈছে আৰু BDO অফিচতো আমি দিবলৈ গৈছিলোঁ, তেওঁ লগ পোৱা নাই। চৰকাৰৰ আহ্বান জনাম তেওঁ এই প্ৰাৰ্থীজনক উচিত শাস্তি দিব লাগে। আৰু তেওঁ এই চৰকাৰৰ চৰকাৰৰ যোনটো গাইডলাইন আছে গাইডলাইনৰ বিপৰীতে যাই তেওঁলোকে ভোটত অৱতীৰ্ণ হৈছে। গতিকে চৰকাৰক এইটো আহ্বান জনাম তেওঁক এই সম্পৰ্কে শাস্তি বিহিব লাগে। ৰিপৰ্টাৰ লাইভ।